নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হয়তো বকুল ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে আদিৰ দেউতাকে আদি আৰু অদিতিক ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলে, আৰু তেতিয়া আদিয়ে দেউতাকক মই আৰু এইখন ঘৰত নাথাকো, আমি এইখন ঘৰৰ পৰা ওলাই যাম বুলি দেউতাকক কৈ তাৰ পৰা ওলাই যাব ওলাওঁতে দেউতাকৰ বুকখন খুন্দা মাৰি থৈ দেউতাক বাগৰি পৰিছিলে। আৰু তেতিয়া আদিৰ মাকে আপোনাৰ কি হৈছে বুলি বাখৰ কৰাত অদিতি দেউতাকৰ ওচৰলৈ অহাত দেউতাকে আদি আৰু অদিতিৰ কাষত মোৰ ওচৰলৈ নাহিবি বুলি দেউতাকে আদি আৰু অদিতিৰ আগত কৈছিলে। আনফালে মন্দিৰা অদিতিৰ ওচৰলৈ গৈ আজি এই সকলোবোৰ তোমালোকৰ বাবে হৈছে, দেউতাৰ যদি কিবা এটা হৈ যায় তেনেহ'লে মই কিন্তু তোমালোকে দুখ দিম বুলি অদিতিৰ আগত কোৱাত অদিতিয়ে দেউতাৰ একো নহয় বুলি মন্দিৰাৰ আগত কৈছিলে। আনফালে অদিতি দেউতাকৰ ৰুমলৈ যোৱাত দেউতাকে তুমি কিয় ইয়ালৈ আহিছো বুলি অদিতিৰ আগত কোৱাত আদিৰ মাকে এইখিনি সময়ত এইবোৰ কোৱা সময় নহয়, আপোনাক চিকিৎসা কৰিব লাগিব বুলি কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত দেখিবলৈ পাব তেতিয়া আদিৰ দেউতাকক চিকিৎসা কৰিব আৰু আদিৰ দেউতাকক কেইটামান ঔষধ খাবলৈ দিয়াত আদিৰ দেউতাক সুস্থ হৈ পৰিব। এতিয়া বাৰু আদিৰ দেউতাকৰ অদিতিৰ প্ৰতি থকা বেয়া ভাৱবোৰ সলনি হ'বনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত মন্দিৰে অদিতিয়ে দেউতাকক চিকিৎসা কৰি ভাল কৰাৰ বাবে এতিয়া যি দেখিছো দেউতাক অদিতিয়ে নিজৰ হাতলৈ আনিব আৰু তেতিয়া মই বিপদত পৰিব লাগিব বুলি মন্দিৰে চিন্তা কৰিব আৰু মন্দিৰে আদি দেউতাকৰ ওচৰলৈ গৈ অদিতিৰ কিছুমান বেয়া বেয়া কথা দেউতাকক লগাই থাকিব আৰু আদিয়ে অদিতিক ঘৰৰ পৰা উলিয়াই পঠিয়াবলৈ ক'ব। এতিয়া বাৰু আদিৰ দেউতাকে মন্দিৰৰ কথা শুনিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।